হয়, ৰাজ্যবাসী এতিয়া ব্যস্ত হেঁপাহৰ ভোগালীক আদৰিবলৈ ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীক আদৰাৰ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ ৰঙতি অঞ্চলত। ৰঙতি অঞ্চলৰ এখন হাঁহৰ ফাৰ্মত মই উপস্থিত আছোঁ। ইতিমধ্যে প্ৰায় ৩০০ৰো অধিক হাঁহ তেওঁলোকে পুহিছিল আৰু বিক্ৰী কৰি এই মুহূৰ্তত তেওঁলোকৰ ফাৰ্মখনত প্ৰায় ১০০ হাঁহ আছে। এটা কথা ক'ব লাগিব, মাঘৰ বিহু বা ভোগালী বিহু বুলিলেই হাঁহৰ মাংস আৰু কোমোৰা সকলোৰে প্ৰিয়। আৰু সেই হাঁহৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ আমি এই ফাৰ্মখনত উপস্থিত হৈছোঁ। কেমেৰা সহযোগীয়ে পৰিৱেশ দেখুৱাইছে। ১০০ৰো অধিক হাঁহ আচলতে ফাৰ্মখনত বৰ্তমান আছে আৰু মাঘৰ বিহুৰ সময়ত তেওঁলোকে হাঁহৰ এখন বজাৰ লাভ কৰে আৰু সেই বজাৰখনৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বী হোৱাৰ বাট তেওঁলোকে মুকলি কৰি লৈছে। আমাৰ লগত ফাৰ্মখনৰ যি গৰাকী তেওঁ জ্যোতি গন্ধিয়া, তেওঁ আমাৰ লগত আছে। আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব বাইদেউ, বছৰ ধৰি আপোনালোকে হাঁহ পুহি আহিছে, কি ক'ব কেনেকুৱা হাঁহৰ ব্যৱসায়? ভালেই চলি আছে এতিয়ালৈকে বৰ্তমান। কিমান দিন ধৰি আপোনালোকে হাঁহৰ মই ব্যৱসায়? বিয়া আগৰ হোৱাৰ পৰা ইয়াত হাঁহৰ ব্যৱসায় চলি আছে। ইয়াতো অধিক আগৰ পৰাই হাঁহৰ ব্যৱসায় কৰি থাকে। এইবাৰ কিমান হাঁহ আছিলে? এবাৰ ৩০০মান পোহা হৈছিলে। এয়া বেছি প্ৰায় ১০০মান আছেগৈ আৰু। এতিয়া কালিলৈ উৰুকা, বজাৰ কেনেকুৱা? বজাৰ উৰুকা বুলিলে আৰু বিহু বুলিলে থৈছোঁ আৰু এইকেইটা হাঁহ বুলি। তাকে নি আছে এটা দুটাকৈ, প্ৰায় বিক্ৰী হৈ আছে। কেনেকুৱা ৰেট কেনেকুৱা? ৰেট 500কৈ বেচি আছোঁ বাৰু। 500কৈ বেচিছে। হয়। বিহু বুলি দাম বৃদ্ধি নাই হোৱা নেকি? দাম বৃদ্ধি বুলিবলৈ এনেকুৱা নাই, এনেকৈ চলি আছে বাৰু। দুই বেছিকৈ সৰহকৈ নিলে বাৰু দাম হেৰি কৰি দিয়া হয়, কম বেছি কৰা হয় বাৰু। হাঁহ পোহাৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যা কি হয়? হাঁহ পোহা বতাহত ক'ৰ পৰা আহে বেমাৰ-চেমাৰবোৰ, বেমাৰ হ'লে অকণমান হেৰি হয় আৰু অসুবিধা হয়। এইবাৰ তেনেকুৱা হৈছিল নেকি? এবাৰ বিশেষকৈ ইমান হোৱা নাই। এনেকৈ আৰু। কেনেকুৱা লাগে হাঁহৰ মাজত দিনটো ব্যস্ত হৈ থাকে, কেনেকুৱা লাগে? ভালেই লাগে। ভাল লাগে। বাকী বিহু প্ৰস্তুতি চলাই আছোঁ। হয়, আচলতে বিগত বছৰ ধৰি এইখন ঘৰত আচলতে তেওঁলোকে হাঁহৰ ব্যৱসায় কৰি আহিছে আৰু আমি ND24ৰ জৰিয়তে কালিলৈ যিহেতু উৰুকা, এই উৰুকাৰ প্ৰাক মুহূৰ্তত আমি ND24ৰ জৰিয়তে স্থানীয় যিসকল হাঁহ প্ৰিয় লোক আছে, আমি তেখেতসকলক আহ্বান জনাইছোঁ, আপোনালোক ৰঙতিলৈ আহক। ৰঙতি চাৰিআলিৰ এই জ্যোতি গন্ধিয়া নামৰ এই মহিলাগৰাকীৰ যিখন ফাৰ্ম, সেই ফাৰ্মখনলৈ আহক আৰু ইয়াত আপোনালোকৰ পচন্দৰ যি হাঁহ, সেই হাঁহ আপোনালোকে লৈ যাব পাৰিব। আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে ৩০ শতাধিক হাঁহ তেওঁলোকে পালন কৰিছিল আৰু বছৰটোত, আৰু সেই হাঁহৰ বিক্ৰী হৈ মাত্ৰ ১০০মান হাঁহ এই মুহূৰ্তত আছে। আমাৰ লগত স্থানীয় এজন যুৱক আছে, তেওঁৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম। কি ক'ব স্থানীয় এজন যুৱক হিচাপে, কি ক'ব? হাঁহ এতিয়া বজাৰত হাঁহ পাবলৈ নাই, তেনে সময়ত এগৰাকী স্থানীয় মহিলাই হাঁহৰ ব্যৱসায় কৰি আহিছে বছৰ ধৰি। স্থানীয় যুৱক হিচাপে কি ক'ব? নাই, আমি চহকী অসমীয়া আৰু গাঁৱলীয়া অসমীয়া, কৃষিজীৱী অসমীয়া। আচলতে টাউনত কি হৈছে আমি সেইটো কথা নাজানো। আমাৰ এই অঞ্চলটো কৃষি প্ৰধান অঞ্চল। ইয়াত আমাৰ মাছ, মাংস, কণী, আমাৰ নদন বদন, শাক পাচলি। আমাৰ এই ৰঙতি অঞ্চল এটা কৃষি প্ৰধান অঞ্চল, আপোনালোকে জানে। ভোগালী বুলি বা ৰঙালী বুলি কথা নাই। আমাৰ ইয়াত সকলোখিনি পাব। আজি আমাৰ ভোগালীৰ কাৰণে গাহৰিৰ পৰা ধৰি পেলাই লোকেল মুৰ্গীৰ পৰা হাঁহ আপোনালোকে দেখিছেই, আৰু এনেকুৱা ফাৰ্ম হয়তো কমকৈ পোহা মানুহ বহুত আছে। শাক পাচলি আমাৰ জান চাঙীয়া বুলি এজন প্ৰগতিশীল কৃষক আছে, আৰু বহু কৃষক আছে ইয়াতে। শাক পাচলিবিলাক আমাৰ থলুৱাভাৱে জৈৱিকভাৱে প্ৰস্তুত কৰি ৰাইজক মানে কম খৰচত খুৱাবলৈ সাজু হৈছে। আৰু কাইলৈ উৰুকাৰ প্ৰস্তুতি কেনেকুৱা আপোনাৰ? সেয়াই, আমাৰতো নিজৰ ঘৰতে তেলৰ পৰা ধৰি সকলো, অকল নিমখ আৰু মছলাকণৰ বাদে আমাৰ সকলো ঘৰতে হয়। আলুৰ পৰা, কচুৰ পৰা ধৰি যিমানখিনি আমাৰ প্ৰয়োজনীয় সামগ্ৰী হয়। মচুৰ দালিটো আমাৰ খেতি নাই ধৰক, বাকী মাছ যি হয় আমাৰ ঘৰতে সকলোবিলাক যোগাৰ হয়। খৰি খেৰৰ আমাৰ কোনো অভাৱ নাই, আমি গাঁৱলীয়া মানুহ। আৰু আমাৰ আমি কমচে কম মাঘৰ বিহুৰ দিনা আমি নাৰায়ণপুৰলৈ বা স্থানীয় বজাৰবিলাকলৈ, স্থানীয় ৰাইজসকললৈ আমাৰ গাঁৱৰ পৰা বস্তুখিনি উলিয়াই দিবলৈ আমি চেষ্টা কৰোঁ।
হয়, আচলতে এজন স্থানীয় যুৱকেও ইতিমধ্যে কৈছে যে তেওঁলোকৰ নিজা যি উৎপাদিত খাদ্য সামগ্ৰী সেইখিনিয়ে তেওঁলোকে বিহু উদযাপন কৰিব। মই কেমেৰা সহযোগী পুনৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকৰ যদি হাঁহ প্ৰিয়, আপোনালোকে তেলাল হাঁহ নিবলৈ এই নাৰায়ণপুৰৰ ৰঙতি অঞ্চললৈ আহক। এই জ্যোতি গন্ধিয়াৰ যিখন হাঁহৰ ফাৰ্ম, সেই ফাৰ্মখনলৈ আহক আৰু সেই ফাৰ্মখনৰ পৰা আপোনালোকৰ পচন্দৰ হাঁহটো লৈ যাব পাৰিব। আমি ND24ৰ জৰিয়তে এই ৰঙতি অঞ্চলৰ পৰা এই মাঘ বিহুৰ উৰুকাৰ প্ৰাক মুহূৰ্তত হাঁহৰ যিখন ফাৰ্ম, সেই ফাৰ্মখনৰ পৰা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।